ৰাম নাৰায়ণ ৰাম মন্ত্ৰৰ ৰূপ এনে এটা বস্তু দান কৰিছোঁ যিটো পুনৰাবৃত্তি কৰি কৈ থাকিব লাগিব না সজল এইটো এনে বস্তু যিটো মনৰ ভিতৰত সোমাই নিজে কাম কৰি থাকিব কেতিয়া কি কৰা উচিত কাক ত্যাগ কৰা উচিত সেইটো সমজ আহিলে আপুনি নিজে কৰি ল'ব ব্ৰহ্মচৰ্য প্ৰাণায়াম কুম্ভক যিজনৰ যিমান প্ৰয়োজন সিমানেই নিজে উপলব্ধি কৰিব ইয়াৰ বাবে সুখী যোৱা কোনো নিৰ্দেশৰ আৱশ্যকতা নাই প্ৰাণায়াম আৰু কুম্ভকৰ বহুত নিয়ম আছে যিমান নিয়ম ভুল কৰাৰ সম্ভাৱনাও তেনেকৈ বৃদ্ধি পাব কিন্তু এই মন্ত্ৰ জপ কৰিলে সকলো নিয়ম নিজে নিজে পালন হ'ব এই মন্ত্ৰৰ ভিতৰত প্ৰাণায়াম কুম্ভক সকলো বান্ধি দি যোৱা হৈছে সুখী কিবা কৰিবলৈ নালাগিব যদি নিয়ম স্থিৰ কৰি লোৱা সজল তেন্তে কাম সহজ সজল নিয়ম মেনে চলিলে বহুত সুবিধা সজল যেনে সকলোতে উঠি যদি আপুনি 15 মিনিট মন্ত্ৰ জপ কৰে তেন্তে এইটো এক নিয়মিত অনুশীলন হৈ পৰিব এইটো এটা ঘোঁৰাৰ চকুত আৱৰণ লগোৱাৰ দৰে যদি এই আৱৰণ নাথাকে তেন্তে ঘোঁৰাই বাহন দেখি আঁতৰি যাব পাৰে সেয়েহে সি সঠিক পথত চলিবলৈ এই ব্যৱস্থা কৰা সজল এই মন্ত্ৰ আমাৰ জীৱন শৃংখলিত কৰি এক উন্নত পথত লৈ যাজল